গুৱাহাটীৰ এখন হোটেলত বৈঠকত মিলিত হৈছিল অসম জাতীয় পৰিষদৰ নেতৃত্ব। বৈঠকৰ অন্তত কংগ্ৰেছৰ নাম নোলোৱাকৈ তাৎপৰ্যপূৰ্ণ মন্তব্য লুৰিণজ্যোতিৰ। ৰাজনীতিত কোনো কাৰণতে ইগ' পূৰণৰ আহিলা হ'ব নোৱাৰে। কোন ক'ত জিকিব সেই কথা ভাবি সকলোৱে সিদ্ধান্ত ল'ব লাগিব। আমি বিচাৰিছো যিমান পাৰে সোনকালে মিত্ৰতা চূড়ান্ত হওক। অসম জাতীয় পৰিষদৰ আজি আমাৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ বৈঠক চলি আছে আৰু ইয়াৰ পিছত কিছু পিছতে আমি বৰ্ধিত ৰাজনৈতিক পৰিক্ৰমা সমিতিৰো বৈঠক হ'ব। আমি নিৰ্বাচনৰ কাৰণে একেবাৰে হাতত কম সময়, নিৰ্বাচনৰ অধিসূচনা জাৰি খুব সোনকালেই হ'ব আৰু তাৰ লগে লগে আমি আমাৰ দল হিচাপে আমাৰ ৰণকৌশল বহুদিনৰ পৰা আমি প্ৰস্তুত কৰি আছোঁ। এতিয়া এই শেষ পৰ্যায়ত আমাৰ ৰণকৌশলৰ কোনটো পৰ্যায়ত পাইছে সেইবোৰ বিশ্লেষণ, আমি যিবোৰ কাম ইতিমধ্যে হাতত লৈছিলোঁ সেইবোৰ কি ধৰণে একেবাৰে গ্ৰাউণ্ড লেভেলত তৃণমূল পৰ্যায়ত কি ধৰণে এইবোৰ কাৰ্যকৰীকৰণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ আমি আজি খতিয়ান লৈছোঁ। আৰু পৰৱৰ্তী দিনসমূহত নিৰ্বাচনী যুঁজখনত মিত্ৰতাৰ যিটো প্ৰসংগ আপোনালোকে সকলোৱে দেখি আছে, এইটো যোৱাকালিও আমি কৈছোঁ তাৎক্ষণিকভাৱে তৎকালে এই বিষয়টো সমাধান উলিয়াব লাগে, কাৰণ ভোট ট্ৰেন্সফাৰ বুলি যিটো কয়, বিভিন্ন দলৰ ভোটৰ পৰিৱৰ্তন হ'ব লাগিব, বুজাবুজি একেবাৰে চিমেণ্টেড যিটো ইউনিটি সেইটোৰ প্ৰয়োজনীয়তা আছে। গতিকে সেই কথা বতৰাবোৰো আমি পুংখানুপুংখভাৱে পাতিছোঁ, কাৰণ আমি বিজেপিৰ দৰে আগ্ৰাসী অতি ধনৱন্ত এটা ৰাজনৈতিক দল আৰু দলটোৱে বিভিন্ন ধৰণে গোটেই কামবোৰ পেচাদাৰী মানসিকতাৰে কাম কৰে। তেওঁলোকৰ লগত যুঁজিবৰ কাৰণে সকলো ধৰণৰ আমাৰ এফৰ্ট লাগিব, অল আউট এফৰ্ট বুলি যিটো কয়, সেইটোৰ কাৰণে আমাৰ দলৰ হিচাপে আমাৰ কৰণীয় মিত্ৰতাৰ ক্ষেত্ৰত আমাৰ স্থিতি কি, সকলো কথা আমি পুংখানুপুংখভাৱে আলোচনা কৰিছোঁ। আৰু সেইকাৰণে আজি অকল ৰাজনৈতিক পৰিক্ৰমা সমিতিয়ে নহয়, বৰ্ধিতভাৱেও আমি আয়োজন কৰিছোঁ, কাৰণ আমাৰ যিসকল গুৰুত্বপূৰ্ণ বিষয়ববীয়া কৰ্মকৰ্তা আছে তেখেতসকলো আহিব। আৰু আমি কোনবোৰ ইছ্যুত লৈ আমি আগবাঢ়ি যাম, কোনবোৰ ইছ্যু আছে যিবোৰ ইছ্যু জনগণৰ মাজলৈ লৈ যোৱাৰ প্ৰয়োজনীয়তা আছে, আৰু তাৰ লগে লগে আমাৰ যিসকল প্ৰাৰ্থী হ'ব তেওঁলোকৰ কি কি দায়িত্ব আৰু কৰ্তব্য আছে, এই সকলো ধৰণৰ কথা বতৰা আমি আলোচনা কৰিছোঁ। গতিকে মই ভাবোঁ প্ৰধান ইছ্যু হিচাপে কি চিহ্নিত হৈছে এতিয়া আপোনালোকৰ দৃষ্টিত? নহয়, প্ৰধান ইছ্যুটো হৈ গ'ল বিজেপিয়ে অসমক কৰি অহা বিশ্বাসঘাতকতা, প্ৰতাৰণা, সাম্প্ৰদায়িক ৰাজনীতি, জুবিন গাৰ্গৰ ন্যায় দিব নোৱাৰা কথা বতৰা, এইবোৰ হ'ল মৌলিক কথা যিবোৰ 6 নম্বৰ দফাৰ কাৰ্যকৰী কৰিম বুলি নকৰিলে। ময়ো সদস্য আছিলোঁ প্ৰতিবেদনখন যিখন বনাইছিলোঁ উচ্চ পৰ্যায়ৰ। আজি সেইকাৰণে আজি এই দিনটোত, এই বিশেষ দিনটোত গৃহমন্ত্ৰী আহিছে। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।